মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্ণ ইন আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 6 আছামিছৰ অৰ্থাৎ উন্মেষৰ যিটো 11 নম্বৰ চেপ্টাৰ আছে মাইনৰ টনচিলাইটিছ এই চেপ্টাৰটো কুৱেশ্যন আনসাৰ কিটা ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা ঠিক আছে। এইটো চেপ্টাৰ পঢ়িলে তোমালোকে গম পাবা যে টনচিলাইটিছ হ'লে আমি কি কৰিব লাগে কি কৰিব নালাগে, কেনেকুৱা বস্তু খাব লাগে কেনেকুৱা বস্তু খাব নালাগে এইবিলাক তোমালোকে গম পাবা ঠিক আছে। তো টনচিলাইটিছ হ'লে আমি ঠাণ্ডা বস্তু খাব নালাগে, আমি ডাঠ বস্তু খাব নালাগে, আমি অলপ কোমল বস্তু খাব লাগে ঠিক আছে। তো তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ পঢ়িবা। চেপ্টাৰটো পঢ়াৰ পিছত তোমালোকে লেখকৰ পৰিচয়খিনি পঢ়িবা ঠিক আছে। লেখকৰ নাম হৈছে ডক্টৰ কিৰণময়ী তামুলী ঠিক আছে। জন্মচন মৃত্যুচন চব দিয়া আছে। ইয়াত দিছে যে অপৰাজেয় শহা আৰু কাছৰ দৌৰ তেওঁ লিখা দুখন শিশু উপন্যাস ঠিক আছে। অৰ্থাৎ ডক্টৰ কিৰণময়ী তামুলীয়ে লিখা দুটা উপন্যাসৰ নাম হৈছে অপৰাজেয় আৰু শহা আৰু কাছৰ দৌৰ ঠিক আছে। তোমালোকে সুধিব পাৰে যে ডক্টৰ কিৰণময়ী তামুলীয়ে লিখা দুটা উপন্যাসৰ নাম লিখে, তেতিয়া তোমালোকে লিখিবা অপৰাজেয় আৰু শহা আৰু কাছৰ দৌৰ ঠিক আছে। তো তাৰমানে তোমালোকে লেখকৰ পৰিচয়খিনি পঢ়িবা, ইয়াৰ পৰা তোমালোকক পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে ঠিক আছে। ইফালে তোমালোকক দিছে ভাইৰাছৰ বিষয়ে। তোমালোকে নিশ্চয় জানা যে ভাইৰাছ দুই ধৰণৰ হয়। এক প্ৰকাৰৰ ভাইৰাছ আছে মানে কম্পিউটাৰত ব্যৱহাৰ কৰা হয় ঠিক আছে, মানে কিবা এটা প্ৰগ্ৰাম বেয়া কৰিবৰ কাৰণে কম্পিউটাৰ ঠিক আছে, ধনাত্মক অভিপ্ৰায়েৰে। আৰু ইয়াত যি ভাইৰাছ এইটো চেপ্টাৰত ডিছকাছ কৰা হৈছে বা এইটো চেপ্টাৰত যি ভাইৰাছৰ কথা কৈছে সেইটো হৈছে ওৱান কাইণ্ড অফ অনুজীৱ, এক ধৰণৰ অনুজীৱ হয়, মাইক্ৰ' অৰ্গেনিজম হয় ঠিক আছে, যি মানে জীৱদেহত সোমাই বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰিব পাৰে ঠিক আছে। আৰু জীৱদেহত সোমালে ই বংশ বিস্তাৰ কৰিব পাৰে ঠিক আছে। নেক্সট আছে এণ্টিবায়'টিক। তো এণ্টিবায়'টিকৰ বিষয়ে দিছে। এণ্টিবায়'টিকে কি কৰে, আমাৰ শৰীৰত থকা কোনো অপকাৰী অনুজীৱ ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থক এণ্টিবায়'টিক বুলি কোৱা হয় ঠিক আছে। তো এণ্টিবায়'টিক কেতিয়া ব্যৱহাৰ কৰা হয়, আমাৰ শৰীৰত যদি কোনো অপকাৰী অনুজীৱ প্ৰৱেশ কৰে তেতিয়াহ'লে সেই অনুজীৱক ধ্বংস কৰিবৰ কাৰণে এণ্টিবায়'টিক ব্যৱহাৰ কৰা হয়। নেক্সট আছে হৃদপিণ্ড। তো হৃদপিণ্ডৰ বিষয়ে তোমালোকক দিছে, অৰ্থাৎ হাৰ্টৰ বিষয়ে দিছে ঠিক আছে। তো এইখিনি তোমালোকে পঢ়িবা। নেক্সট আছে কিডনী। কিডনীক অসমীয়াত বৃক্ষ বুলি কয়। ই মানুহৰ প্ৰধান অংগ। কিডনীয়ে মানুহৰ তেজৰ পৰা সদৰকাৰী পদাৰ্থ বৰ্জন কৰি তেজ বিশুদ্ধ কৰে। ইয়াৰ লগতে আন জুলীয়া পদাৰ্থবোৰো পৰিশোধন কৰি প্ৰস্ৰাৱ ৰূপে উলিয়াই দিয়ে ঠিক আছে। তো কিডনীৰ বিষয়ে তোমালোকে পঢ়িবা। নেক্সট আছে ক্ৰিয়াকলাপ পাঠভিত্তিক। প্ৰথমে পাঠভিত্তিক প্ৰশ্নবিলাক তোমালোকক দিছে ঠিক আছে। তো চোৱা 1 নম্বৰত কি দিছে। 1 নম্বৰ তোমালোকক কৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা ঠিক আছে। তো তোমালোকক দুটা MCQ দিছে ঠিক আছে। তো শুদ্ধ অপশ্যন বাছি উলিয়াই সঠিক বৃত্তবিলাক পূৰ কৰিব লাগে। তো চোৱা প্ৰথম কি দিছে, সদায় দাঁত মুখ কিয় পৰিষ্কাৰকৈ ধুব লাগে। আমি সদায় কিয় দাঁত মুখ পৰিষ্কাৰকৈ ধুব লাগে তাৰ কাৰণটো ক'বলৈ দিছে। তো 4টা অপশ্যন দিছে। খোৱা বস্তু ডিঙিত লাগি ধৰাৰ সম্ভাৱনা থকাৰ বাবে, সেইটো শুদ্ধ নহয়। নেক্সট দিছে বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকাৰ বাবে। ইয়েছ, আমি যদি দাঁত মুখ ভালকৈ পৰিষ্কাৰকৈ ডেইলি নুধু তেতিয়াহ'লে আমাৰ দাঁতত মুখক কি কৰিব পাৰিব, বীজাণুৱে বাহ ল'ব পাৰিব ঠিক আছে, বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থাকে ঠিক আছে। সেইকাৰণে আমি সদায় দাঁত মুখ পৰিষ্কাৰকৈ ধুব লাগে। ভালে কি আছে, মন্ত্ৰী আৰু জোণ্টিৰ মনটো কিয় বেয়া লাগি আছিল। তো ইয়াত প্ৰথম অপশ্যনটো শুদ্ধ হ'ব, মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে ঠিক আছে, এইটো শুদ্ধ হৈ যাব কটো। তো তোমালোকে এইটো অপশ্যন মানে এইটো বৃত্ত ধুনীয়াকৈ পূৰ কৰি দিবা ঠিক আছে। মাইনুৰ কি হৈছিলে, জ্বৰ আৰু ডিঙিৰ বিষ হৈছিলে, যাক দেখি মন্ত্ৰী আৰু জোণ্টিৰ মনটো বেয়া লাগি আছিল বা সিহঁতৰ মনতো বেয়া লাগিছিল ঠিক আছে, বাৰ এনেকুৱা অৱস্থা দেখি ঠিক আছে। আৰু মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ কিয় হৈছিল, কাৰণ মাইনুৰ টনচিলাইটিছ হৈ গৈছিল ঠিক আছে। ডিঙিৰ ভিতৰৰ টনচিল গ্ৰন্থি দুটা ডেমেজ হৈ গৈছিল অলপ ঠিক আছে। চ' সেইটো কাৰণে মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হৈছিলে ঠিক আছে। তো এইটো তোমালোকে ধুনীয়াকৈ বৃত্ত দুটা পূৰ কৰিবা। তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া 2 নম্বৰত চোৱা। 2 নম্বৰ তোমালোকক দিছে, তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা ঠিক আছে। তো তোমালোকে উত্তৰটো এইদৰে লিখিবা যে আমি যদি সদায় দাঁত মুখ পৰিষ্কাৰকৈ নাৰাখোঁ তেন্তে আমাৰ মুখত বীজাণুৰ সৃষ্টি হৈ বিভিন্ন বেমাৰে দেখা দিব। সেয়ে প্ৰথম খ উত্তৰটো শুদ্ধ ঠিক আছে। কাৰণ খত দিছে 1 নম্বৰ MCQটোৰ খত কি দিছে যে বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকাৰ বাবে ঠিক আছে। সেইকাৰণে আমি কি কৰিব লাগে, সদায় দাঁত মুখ পৰিষ্কাৰকৈ ধুব লাগে ঠিক আছে। তো এইটো লিখিবা। তাৰপিছত তোমালোকে লিখিবা দ্বিতীয়তে মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে মন্ত্ৰী আৰু জোণ্টিৰ মনটো বেয়া লাগি আছিল, গতিকে
ক উত্তৰটো শুদ্ধ ঠিক আছে সেকেন্ড যেটো এমসিকিউ আছে এটোৰ ক অপশনটো শুদ্ধ হয় কিয় কাৰণ ক অপশনটো দিছে যে মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে মন্টি আৰু জুন্টিৰ মনটো বেয়া লাগি আছিল ঠিক আছে তো প্ৰথমটো দিছে কত দিছে যে মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে ঠিক আছে গতিকে প্ৰথমটোই শুদ্ধ হয় ছাত্ৰ ছাত্ৰীসকল হেতে তিনি চোৱা তিনি তোমালোকক দিছে তলত দিয়া শব্দবোৰ অৰ্থৰ সৈতে মিলোৱা ঠিক আছে এই শব্দবোৰ এই অৰ্থবিলাকৰ সৈতে মিলাব লাগে তো মই দুনিয়াকৈ মিলাই থৈছো হাৰ্থক হাৰ্থকটো এইটোৰ সৈতে মিলিব উদ্দেশ্য সিদ্ধি হোৱা বা সফল ঠিক আছে নেক্সট আছে খুক খুকাই তাৰ মানে বৰকৈ মুখ নেমেলাকৈ মৰা হাঁহি ঠিক আছে নেক্সট আছে গ্ৰন্থি গ্ৰন্থি মানে জীৱৰ কোষৰ পৰা হৰমন ওলোৱা অংশ ওকে নেক্সট আছে আক্ৰান্ত আক্ৰান্ত মানে পীড়িত নেক্সট আছে সামনি সামনি মানে বস্তুৰ ওপৰত পৰা তৰফ ওকে নেক্সট আছে পটককৈ পটককৈ মানে অতি কম সময়ৰ ভিতৰত লৰালৰিকৈ ওকে ষ্টুডেন্টস নেক্সট আছে বাত বিষ এটো মিলিব শৰীৰৰ জোৰা উখহা এবিধ ৰোগ কি শৰীৰৰ জোৰা উখহা এবিধ ৰোগ ওকে ষ্টুডেন্টস সো তোমালোকে এইবিলাক ধুনিয়াকৈ মিলাই পেলাবা ওকে মই আকৌ এবাৰ কৈ দিছো হাৰ্থক এটো মিলিব একেবাৰে এটো হতে উদ্দেশ্য সিদ্ধি হোৱা সফল খুক খুকাই হেতু হতে বৰকৈ মুখ নেমেলাকৈ মৰা হাঁহি গ্ৰন্থি জীৱৰ কোষৰ পৰা হৰমন ওলোৱা অংশ নেক্সট আছে আক্ৰান্ত পীড়িত সামনি বস্তুৰ ওপৰত পৰা তৰফ পটককৈ অতি কম সময়ৰ ভিতৰত লৰালৰিকৈ বাত বিষ এটো মিলিব শৰীৰৰ জোৰা উখহা এবিধ ৰোগ ওকে ষ্টুডেন্টস সো এটো তোমালোকে ধুনিয়াকৈ মিলাই পেলোৱা আৰু ছাত্ৰ ছাত্ৰীসকল বাকি যিবিলাক প্ৰশ্ন আছে প্ৰশ্নবিলাকৰ উত্তৰ মই তোমালোকৰ কাৰণে একেবাৰে শৰ্টকৈ লিখি নিছো অৰ্থাৎ একেবাৰে ছুটি-ছুটিকৈ লিখি নিছো ঠিক আছে গতিকে তোমালোকে ভিডিওটো একেবাৰে শেষলৈকে চাই থাকা ওকে আৰু ইয়াৰ পৰাই তোমালোকে গুডিগিৰ প্ৰশ্ন উত্তৰ লিখি ল'ব পাৰিবা একেবাৰে শেষলৈকে অৰ্থাৎ একেবাৰে ইয়ালৈকে ঠিক আছে প্ৰকল্পলৈকে গুটিগিৰ প্ৰশ্ন উত্তৰ পাই যাবা ওকে ষ্টুডেন্টস সো তোমালোকে ভিডিওটো একেবাৰে শেষলৈকে চাই থাকা তো বলা এতিয়া আমি ইয়াৰ পৰা কুৱেশ্যন আনসাৰবিলাক আলোচনা কৰোঁ ছাত্ৰ ছাত্ৰীসকল হেতিয়া সাইড চোৱা সাইড তোমালোকক দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা তোমালোকক তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ ক'বলৈ দিছে আৰু লিখিবলৈ দিছে তো মই কৈ যাম তোমালোকে চাই লিখি ল'বা ঠিক আছে মাইনু স্কুললৈ কিয় যোৱা নাছিল মাইনু কিয় স্কুললৈ যোৱা নাছিল কাৰণ মাইনুৰ টনচিলাইটিছ হৈছিল ঠিক আছে তো যাৰ ফলত তাইৰ জ্বৰ উঠিছিলে আৰু ডিঙিত বিহাইছিলে তো তোমালোকে উত্তৰত লিখিবা যে মাইনু জ্বৰত আক্ৰান্ত আছিল আৰু ডিঙিত বিষ হৈছিল সেই কাৰণে দুই দিন যদি স্কুললৈ যোৱা নাছিল ঠিক আছে এটো ধুনিয়াকৈ তোমালোকে উত্তৰটো লিখি পেলাবা তাৰ পিছত চোন কি দিছে তাৰ পিছত তোমালোকক খত দিছে মাইনুক ঠাণ্ডা পানী খাবলৈ কিয় মানা কৰা হৈছিল কাৰণ মাইনুৰ টনচিলাইটিছ হৈছিল আৰু টনচিলাইটিছ হলে ঠাণ্ডা পানী খাব নালাগে ডাঠ বস্তু খাব নালাগে কোমল বস্তু খাব লাগে ঠিক আছে পানী কুহুমীয়া গৰম কৰি খোৱাটো বেছি ভাল ঠিক আছে টনচিলাইটিছ হলে বা নৰমাল পানী খাব লাগে ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা মাইনুক ঠাণ্ডা পানী খাবলৈ মানা কৰা হৈছিল কাৰণ তাই টনচিলাইটিছ হৈছিল ঠিক আছে তাৰ পিছত তোমালোকক গত কি দিছে চোৱা মাইনুক কোনে জুকাইছিল মাইনুক জুকাইছিল মুন্টি আৰু জুন্টিয়ে ঠিক আছে মাইনুক মুন্টি আৰু জুন্টিয়ে জুকাইছিল তাৰ পিছত তোমালোকক দিছে টনচিল কি হোৱাট ইজ টনচিল তোমালোকে উত্তৰত লিখিবা টনচিল হৈছে আমাৰ ডিঙিৰ পিছফালে অৱস্থিত দুটা গ্ৰন্থি ঠিক আছে ইখতে আমাৰ দেহটোক ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে ঠিক আছে টনচিল কি টনচিল আমাৰ মুখৰ ভিতৰত থকা দুটা গ্ৰন্থি হয় ঠিক আছে ইহতে কি কৰে ইহতে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আমাৰ বডিক ৰক্ষণাবেক্ষণ কৰে তাৰ মানে ৰক্ষা কৰে ঠিক আছে আৰু কেতিয়াবা ইহটো মানে আমাৰ মুখত যদি বেছি বীজাণু প্ৰৱেশ কৰে যদি ভাইৰাছ প্ৰৱেশ কৰে তেতিয়া হলে ইহত কেতিয়াবা ড্যামেজ হৈ যায় ঠিক আছে সো তোমালোকে এইখিনি লিখিলে হ'ব মই তোমালোকৰ কাৰণে গুটি কেইটা প্ৰশ্ন উত্তৰ একেবাৰে শৰ্টকৈ লিখি নিছো একেবাৰে শৰ্টকৈ ঠিক আছে যাতে তোমালোকৰ বহুত ইজি হয় তো তোমালোকে লিখিবা টনচিল হৈছে আমাৰ ডিঙিৰ পিছফালে অৱস্থিত দুটা গ্ৰন্থি ইহতে আমাৰ দেহটোক ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে ওকে ষ্টুডেন্টস আশা কৰো তোমালোকে বুজি পাইছা আৰু উত্তৰবিলাক কেনেকুৱা লাগে তোমালোকে কমেন্ট কৰি জনোৱা ঠিক আছে কমেন্ট এটা কৰি দিয়া ওকে আৰু লাইক কৰিবলৈ নাপাহৰিবা লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব যদি এতিয়ালৈকে কৰা নাই তেতিয়ালৈকে কৰি পেলোৱা ওকে এটা অংক চোৱাচোন অংক তোমালোকক দিছে যে টনচিলাইটিছ হোৱাৰ মূল কাৰণ কি তো টনচিলাইটিছ হোৱাৰ মূল কাৰণটো এটোৱেই মানে টনচিলাইটিছ হোৱাৰ মূল কাৰণটো হৈছে বীজাণু ঠিক আছে যেতিয়া বিভিন্ন ধৰণৰ বীজাণু অনুজীৱ বেক্টেৰিয়া আমাৰ মুখত প্ৰৱেশ কৰে তেতিয়া টনচিলাইটিছ হয় টনচিল যিটোটা গ্ৰন্থি আছে ইহত ড্যামেজ হৈ যায় ঠিক আছে যাৰ ফলস্বৰূপে টনচিলাইটিছ হয়
ঠিক আছে তো মানে কি মানে আমি যেতিয়া পৰিষ্কাৰ হৈ নাথাকিম যেতিয়া আমি দাঁত ব্ৰাছ নকৰিম যেতিয়া আমি মুখ ধুনীয়াকৈ পৰিষ্কাৰ কৰি নাৰাখিম তেতিয়া আমাৰ মুখৰ ভিতৰত বীজাণুৱে হেৰি কৰিব বীজাণু প্ৰৱেশ কৰি তাতেই মানে বংশ বিস্তাৰ কৰিব আৰু টনচিলাইটিছ হ'ব ঠিক আছে জাষ্ট টনচিলাইটিছই নহয় আৰু বেলেগ বেলেগ বেমাৰো হয় ঠিক আছে আমাৰ দেশত আই মিন মুখৰ ভিতৰত যদি বীজাণু থাকে বেলেগ বেলেগ ধৰণৰ বেয়া বেয়া বীজাণু থাকে ঠিক আছে অনুজীৱ দুই ধৰণৰ হয় ঠিক আছে এক প্ৰকাৰ অনুজীৱ আছে যিবিলাক আমাৰ মিত্ৰ হয় অৰ্থাৎ বন্ধু হয় আৰু আন প্ৰকাৰৰ অনুজীৱ আছে যিবিলাক আমাৰ শত্ৰু হয় ঠিক আছে যিবিলাকে আমাৰ ক্ষতি কৰে আৰু বন্ধু যিবিলাক বা মিত্ৰ সেইবিলাকে আমাক বিভিন্ন ধৰণে সহায় কৰে ঠিক আছে তো শত্ৰু অনুজীৱ যদি আমাৰ মুখত প্ৰৱেশ কৰে তেতিয়াহ'লে ইহঁতে বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰিব পাৰে ঠিক আছে তো তোমালোকে উত্তৰ লিখিবা যে টনচিলাইটিছ হোৱাৰ মূল কাৰণ হৈছে দাঁত মুখ পৰিষ্কাৰকৈ নৰখা ঠিক আছে দাঁত মুখ পৰিষ্কাৰ কৰি নাৰাখিলে কি হয় আমাৰ মুখৰ ভিতৰত অনুজীৱই বংশ বিস্তাৰ কৰিবলৈ লয় ঠিক আছে যাৰ ফলস্বৰূপে বিভিন্ন ধৰণৰ বেমাৰৰ লগতে টনচিলাইটিছো হয় ঠিক আছে তো এতিয়া প্ৰথমছত তোমালোকক দিছে যে টনচিলাইটিছৰ বীজাণু শৰীৰত কেনেদৰে প্ৰৱেশ কৰে তো কেতিয়াবা হাতত লাগি মুখত সোমাই যায় কেতিয়াবা খাদ্যৰ লগত কেতিয়াবা উশাহত ঠিক আছে নাকেৰে সোমাই কেতিয়াবা ঠিক আছে তো তোমালোকে উত্তৰ লিখিবা টনচিলাইটিছৰ বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমায় কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলেও বীজাণুৱে বাহ ল'ব পাৰে ওকে বতাহত উৰি বা হাতত লাগিও ইহঁত সংক্ৰমিত হয় ঠিক আছে এতিয়া ষ্টুডেণ্টছ পাছত চোৱাচোন পাছত তোমালোকক দিছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা ঠিক আছে তলত যিকেইটা প্ৰশ্ন দিছে প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক আলোচনা কৰি ক'বলৈও দিছে আৰু লিখিবলৈও দিছে এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াত তোমালোকক মাত্ৰ দুটা প্ৰশ্ন দিছে ঠিক আছে তো এবাৰ পৰীক্ষা তোমালোকক প্ৰশ্ন সুধিব পাৰে পৰীক্ষাত আহিব পাৰে গতিকে তোমালোক মুখস্থ কৰি পেলাবা তো চোৱাচোন প্ৰথম প্ৰশ্নটো কি তো 1 নম্বৰৰ মানে 5 নম্বৰৰ কত তোমালোকক দিছে যে টনচিলাইটিছ হলে আমাৰ শৰীৰত কি কি লক্ষণে দেখা দিয়ে ঠিক আছে যদি কাৰোবাৰ টনচিলাইটিছ হয় তেতিয়াহ'লে তাৰ বডিত কি কি সিম্পটমছে দেখা দিয়ে কি কি লক্ষণে দেখা দিয়ে সেইটো দিছে তোমালোকে উত্তৰত লিখিবা যে টনচিলাইটিছ হলে আমাৰ মুখৰ ভিতৰত থকা টনচিল কেইটা উখহি উঠে ৰঙা পৰে আৰু বিষায় টনচিল অসুখ হলে জ্বৰ উঠে আৰু ডিঙিৰ বিষ হয় শুকান কাহু হয় জিভাখনত বগা চামনিও পৰিব পাৰে মুখ গুন্দাই ডিঙিৰ এইটো ৰ হ'ব ব নহয় বেছিকেলি ৰ হ'ব আৰু তোমালোকে এইটো ইমান চপাই নিদিবা ডাইৰেক্টটো দিয়াৰ পিছত অলপ মানে এটা স্পেচ দিব লাগে ঠিক আছে তো ডিঙিৰ দুয়ো কাষে থকা টনচিল দুটা উখহাৰ বাবে ডিঙিৰ নলীৰ পথটো ঠেক হয় আৰু সেইবাবে খাদ্য খালে আমি বিষ অনুভৱ কৰোঁ এইটো আৰু হ'ব আখ হৈ আছে এইটো স্পেলিং মিষ্টেক হৈ আছে তোমালোকে আৰু বুলি লিখিবা আৰু ঠিক আছে ডিঙিৰ নলীৰ পথটো ঠেক হয় আৰু সেইবাবে খাদ্য খালে আমি বিষ অনুভৱ কৰোঁ আৰু ৰটো তোমালোকে ইয়াত লগাই দিবাচোন ঠিক আছে মানে ভিডিঅ' বনাওঁতে কিবা ভুল হৈ গ'ল মানে সেইকাৰণে মাজে মাজে স্পেলিঙো মিষ্টেক হৈছে এইটো ভিডিঅ'ত বাকী ভিডিঅ'ত স্পেলিং মিষ্টেক নাই ঠিক আছে এইটোত কিবা ভুলতে হৈ গ'ল এইটো তোমালোকে আৰু দিবা আৰু বনাই পেলাবা ঠিক আছে আৰু হৈছে আৰু বনাই পেলাবা আৰু এইটো ৰটো লগাই দিবা ঠিক আছে এতিয়া ষ্টুডেণ্টছ বলাচোন নেক্সট কেছ চাওঁ নেক্সট তোমালোকক দিছে যে তোমালোকক দিছে যে টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি কেনেধৰণৰ সাৱধানতা ল'ব লাগে টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি কেনেধৰণৰ সাৱধানতা ল'ব লাগে সুধিছে তোমালোকে উত্তৰত লিখিবা যে টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি সদায় পুৱা গধূলি দাঁত মুখ পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু হাত পৰিষ্কাৰ কৰি ৰাখিব লাগে ঠিক আছে ষ্টুডেণ্টছ সৈতে ধুনীয়াকৈ তোমালোকে লিখি পেলাবা তাৰপিছত 6 নম্বৰ চোৱাচোন কি দিছে 6 নম্বৰ তোমালোকক দিছে কোনে কাক আৰু কিয় কৈছিল লিখা তো তলত দিয়া কথাবিলাক কোনে কৈছিল কাক কৈছিল আৰু কেতিয়া কৈছিল মানে কিয় কৈছিল তোমালোকক সুধিছে লিখিব লাগে তো তোমালোকে লিখিব লাগিব তো চোৱাচোন কি দিছে যে তোমালোকে মাইনুক কিয় জুকাইছা এইটো কোনে কৈছিল এইটো ডাক্তৰ পেহীয়ে কৈছিল ঠিক আছে ডাক্তৰ পেহীয়ে মন্ত্ৰী আৰু জুন্তিক কৈছিল কাৰণ মন্ত্ৰী আৰু জুন্তিয়ে মাইনুক আইচক্ৰীম খোৱাৰ কথা কৈ জুকাইছিল ঠিক আছে তাৰপিছত তোমালোকক দিছে মাইনুৰ টনচিল ইয়াত তলত হেৰি এটা আছে হাইফেন এটা আছে হাইফেন হয় বেছিকেলি এইটো কি বুলি কয় মই পাহৰিছোঁ তোমালোকে জানিলে মোক কমেণ্ট কৰি জনাবাচোন অ'কে মাইনুৰ টনচিল দুটা কেতিয়া কাটিবা তো এইটো কোনে কৈছিল
জোনটিয়ে ডাক্তৰ পেহীক কৈছিল এই কথাষাৰ মাইনুক ভয় খুৱাবলৈ কৈছিল ঠিক আছে তাৰপিছত গড তোমালোকক দিছে যে টনচিলাইটিছ হলে পনীয়া আহাৰ খাব লাগে অৰ্থাৎ অলপ সফট আহাৰ খাব লাগে কিয় খাব লাগে কাৰণ যাতে টনচিলাইটিছ হলে মানে ডিঙিত যেহেতু টনচিলবিলাক অলপ ডেমেজ হৈ যায় অলপ উখহি উঠে সেইকাৰণে মানে অলপ পনীয়া বস্তু খাব লাগে অলপ সফট বস্তু খাব লাগে ঠিক আছে গতিকে উত্তৰ লিখিবা ডাক্তৰ পেহীয়ে মুন্টি আৰু জোনটিক কৈছিল কাৰণ মাইনুৰ টনচিলাইটিছ হৈছিল ঠিক আছে তাৰপিছত ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকক ভাষা অধ্যয়ন দিছে ইয়াত তোমালোকে ব্যাকৰণৰ বিষয়ে পাবা ঠিক আছে তো ব্যাকৰণ 7 নম্বৰ হেৰিটোৰে আৰম্ভ হৈছে তো সোৱাইত কি কৈছে যে পাঠটোৰ পৰা যুক্ত শব্দবোৰ বিচাৰি উলিয়াই তলত দিয়া তালিকাখন পূৰ কৰা লগতে যুক্ত অক্ষৰবোৰত কি বৰ্ণ যোগ হৈ আছে ভাঙি দেখুৱা ঠিক আছে তো পাঠৰ পৰা মানে পাঠত যিবিলাক যুক্ত অক্ষৰ থকা শব্দ ব্যৱহাৰ হৈছে শব্দবিলাক লিখিবলৈ দিছে আৰু তাৰে যুক্ত অক্ষৰবিলাক বাছিবলৈ দিছে আৰু যুক্ত অক্ষৰবিলাকত কি বৰ্ণ লগ লাগি আছে সেইবিলাক তোমালোকক বাছি লিখিবলৈ দিছে উদাহৰণ দি দিছে ইফালে শব্দ ইফালে যুক্ত অক্ষৰ ইফালে কি বৰ্ণ যোগ হৈ আছে সেইবিলাক লিখিবলৈ দিছে স্কুলত হৈক্যাস্ক এইটো হৈছে যুক্ত অক্ষৰ তো ইয়াত এই দুটা মানে দন্তীয়া হ আৰু ক যুক্ত হৈ আছে দন্তীয়া হ যুক্ত হৈক্যাস্ক ঠিক আছে আক্ৰান্ত ইয়াত দুটা যুক্ত অক্ষৰ আছে কৈৰক্ৰ আৰু নৈতন্ত ঠিক আছে এইটো ভাঙিলে হ'ব এইখিনি আৰু এইটো ভাঙিলে হ'ব এইখিনি ঠিক আছে নযুক্ত নৈতন্ত কযুক্ৰ কৈৰক্ৰ নেক্সট আছে জ্বৰ ইয়াত জয়বাব জটো কি হৈছে জয়বাব জটো হৈছে যুক্ত অক্ষৰ তো জ যুগ্ম জয়বাব জ নেক্সট আছে ডাক্তৰ কৈত্যক্ত কযুক্ত কৈত্যক্ত ঠিক আছে ঠাণ্ডা নৈদণ্ড নযুক্ত নৈদণ্ড ঠিক আছে বন্ধ নৈদণ্ড নযুক্ত নৈদণ্ড অশান্তি নৈতন্ত নযুক্ত অৱস্থা হৈত্যস্ত ঠিক আছে ষ্টুডেণ্টছ সৈতে ধুনীয়াকৈ তোমালোকে লিখি পেলাবা ছাত্ৰ ছাত্ৰীসকল এতিয়া আঠত তোমালোকক দিছে তলত দিয়া দফা দুটাৰ উপযুক্ত স্থানত জ্যোতিচিহ্ন বহুৱা আৰু পঢ়া ঠিক আছে তলত তোমালোকক দুটা দফা দিছে দফা দুটাৰ উপযুক্ত স্থানত তোমালোকক জ্যোতিচিহ্ন বহাই পঢ়িবলৈ কৈছে ঠিক আছে তো কত কি দিছে বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমাই কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলেও বীজাণুৱে বাহ ল'ব পাৰে গতিকে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰ কৰি ধুব লাগে টনচিলাইটিছ হলে ডিঙিৰ ভিতৰখন বিষায় যিকোনো বস্তু খালে ডিঙিত লাগি ধৰা যেন লাগে জ্বৰ থাকেই শুকান কাহু হয় জিভাখনত বগা চামনি পৰিব পাৰে মুখ গোন্ধায় ঠিক আছে তো এইবিলাক যদি জ্যোতিচিহ্ন বহুৱা হয় জ্যোতিচিহ্ন মানে কি সেই যে তোমালোকৰ দাড়ি তাৰপিছত কমা ঊৰ্ধ্ব কমা প্ৰশ্নবোধক চিন আছে এইবিলাকেই জ্যোতিচিহ্ন হয় ঠিক আছে তো তোমালোকে লিখিবা যে বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমাই ঠিক আছে তোমালোকে দাড়ি এটা দিবা কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলেও বীজাণুৱে বাহ ল'ব পাৰে ইয়াতো তোমালোকে দাড়ি এটা দিবা গতিকে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰ কৰি ধুব লাগে আৰু টনচিলাইটিছ হলে ডিঙিৰ ভিতৰখন বিষায় ইয়াতো এটা দাড়ি দিবা ঠিক আছে যিকোনো বস্তু খালে ডিঙিত লাগি ধৰা যেন লাগে দাড়ি বহিব ইয়াত তাৰপিছত জ্বৰ থাকেই ইয়াতো দাড়ি দিবা ঠিক আছে কাৰণ এইটো এটা কমপ্লিট সেন্টেন্স হয় শুকান কাহু হয় জিভাখনত বগা চামনিও পৰিব পাৰে মুখ গোন্ধায় ঠিক আছে তো এইটো প্যাৰাগ্ৰাফত অনলি দাড়িয়ে বহে বাকি কমা ঊৰ্ধ্ব কমা প্ৰশ্নবোধক চিন সেইবিলাক নবহে ঠিক আছে তো এতিয়া বলা সেকেন্ড প্যাৰাগ্ৰাফত কি দিছে মুখ গোন্ধায় বুলি কোৱাৰ লগে লগে মুন্টিয়ে মাইনুক চিঞৰি ক'লে মাইনু মই কৈছিলো নহয় মই কওঁ নহয় সদায় দাঁত ব্ৰাছ কৰি মুখ পৰিষ্কাৰ কৰি ধুবলৈ এতিয়া মজা পাইছা ডাক্তৰ পেহী তাৰ পাছত কোৱা তো তোমালোকে যদি লিখিব লাগিব মুখ গোন্ধায় বুলি কোৱাৰ লগে লগে মুন্টিয়ে মাইনুক চিঞৰি ক'লে তো তোমালোকে হাইফেন এটা দিবা তাৰপিছত ঊৰ্ধ্বকমাৰ ভিতৰত লিখিবা এইখিনি মাইনুৰ স্পেচখিনি মাইনুই যিখিনি কৈছে সেইখিনি ঊৰ্ধ্বকমাৰ ভিতৰত লিখিবা মাইনু মই কওঁ নহয় সদায় দাঁত ব্ৰাছ কৰি মুখ পৰিষ্কাৰ কৰি ধুবলৈ এতিয়া মজা পাইছা ডাক্তৰ পেহী তাৰ পাছত কোৱা ঠিক আছে এটা ধুনীয়াকৈ তোমালোকে লিখি ল'বা এতিয়া 9 নম্বৰত চোৱা তোমালোকক 9 নম্বৰত দিছে তলত দিয়া শব্দকেইটা প্ৰয়োগ কৰি বাক্য ৰচনা কৰা ঠিক আছে তলত দিয়া শব্দকেইটা প্ৰয়োগ কৰি তোমালোকক বাক্য ৰচনা কৰিবলৈ দিছে তো
প্ৰথম শব্দটো হৈছে বীজাণু তোমালোকে এটাৰে বাক্য ৰচনা কৰিবা বীজাণু মানুহৰ শৰীৰত সোমাই বিভিন্ন অসুখৰ সৃষ্টি কৰে ঠিক আছে তোমালোকে বীজাণু শব্দটো আন্ডাৰলাইন কৰিবা এনেকৈ ধুনীয়াকৈ যাতে বাক্যটো দেখিলেই ক'ব পৰা যায় যে কোনটো শব্দ ব্যৱহাৰ কৰি বাক্যটো ৰচনা কৰা হৈছে ঠিক আছে মানে যোনটো শব্দ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিবা সেই শব্দটো তোমালোকে আন্ডাৰলাইন কৰি পেলাবা ঠিক আছে যাতে হাইলাইট হৈ যায় বাক্যটোত ঠিক আছে নেক্সট আছে সাৰ্থক তো এটো লিখিবা দীৰ্ঘ অধ্যয়নৰ পাছত তেওঁৰ প্ৰচেষ্টা সাৰ্থক হ'ল ঠিক আছে তো এটো লিখিবা আৰু বাক্যবিলাক তোমালোকে বেলেগ ধৰণৰ ৰচনা কৰিব পাৰা ঠিক আছে মানে এটা অৰ্থ থকা বাক্য বনালেই হ'ল এই শব্দটো ব্যৱহাৰ কৰি মানে যোনকেইটা শব্দ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিবলৈ দিছে সেই শব্দবিলাক বাক্যত থাকিলেই হ'ল আৰু বাক্যটো অৰ্থপূৰ্ণ হ'ব লাগিব বাক্যটোৰ এটা অৰ্থ থাকিব লাগিব ঠিক আছে নেক্সট আছে পৰিষ্কাৰ আমি পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকিব লাগে ইয়াত তোমালোকে হেৰি চিন এটা দি দিবা চিন এটা থাকে পৰিষ্কাৰ পৰিচ্ছন্নৰ মাজত আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ কৈ থাকিব লাগে তো পৰিষ্কাৰ শব্দটো তোমালোকে আন্ডাৰলাইন কৰিবা নেক্সট আছে আক্ৰান্ত দীপেন জ্বৰত আক্ৰান্ত হৈ এতিয়া হাস্পাতালত আছে ঠিক আছে তো আক্ৰান্ত শব্দটো তোমালোকে আন্ডাৰলাইন কৰিবা নেক্সট আছে অসুখ স্বাস্থ্যৰ যত্ন নললে বিভিন্ন ধৰণৰ অসুখত ভুগিব লগা হয় ঠিক আছে তো তোমালোকে অসুখ শব্দটো আন্ডাৰলাইন কৰিবা নেক্সট আছে ঠাণ্ডা শীতকালত খুব ঠাণ্ডা হয় ঠিক আছে শীতকালত কি হয় খুব ঠাণ্ডা হয় তো ঠাণ্ডা শব্দটো তোমালোকে আন্ডাৰলাইন কৰিবা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া দহত চোৱা দহত তোমালোকক দিছে তলত দিয়া শব্দ শৃংখলটো সম্পূৰ্ণ কৰা প্ৰয়োজন সাপেক্ষে পাঠৰ সহায় লবা ঠিক আছে তো তোমালোকক এই শব্দ শৃংখলটো সম্পূৰ্ণ কৰিবলৈ দিছে আৰু দৰকাৰ হলে পাঠৰ সহায় লবলৈ দিছে ঠিক আছে ইয়াত তোমালোকক ইংগিত দি দিছে ঠিক আছে প্ৰথমে দিছে থিয়কৈ তাৰ পিছত দিছে পথালিকৈ ওকে তো চোৱা এক নম্বৰত কি দিছে যে গাখীৰ চেনি আৰু ফলেৰে প্ৰস্তুত কৰা বৰফৰ দৰে চেঁচা খাদ্য ঠিক আছে পাঁচটা শব্দ লিখিব লাগে তো তোমালোকে আইসক্ৰীম বুলি লিখিবা ঠিক আছে চোৱা ইয়াত ধুনীয়াকৈ হেৰি লিখি দিছে ঠিক আছে এক নম্বৰটো থিয়কৈ যোনকেইটা লিখিবলৈ দিছে তাৰ এক নম্বৰটো আৰু পথালিকৈ যোনকেইটা লিখিবলৈ দিছে তাৰ এক নম্বৰটো লিখি দিছে এক নম্বৰ মানে প্ৰথম শব্দটো লিখি দিছে তো তোমালোকে আইসক্ৰীম বুলি লিখিবা চোৱা ইয়াত পাঁচটা শব্দ আছে এটা দুটা তিনটা চাৰিটা পাঁচটা তো চোৱা পাঁচটা শব্দ পাঁচটা আখৰেৰে মানে ঠিক আছে পাঁচটা আখৰে লিখিব লাগে তো পাঁচটা আখৰ ইয়াত আছে ন এটা দুটা তিনটা চাৰিটা পাঁচটা আখৰ আছে আৰু আইসক্ৰীম বনাবৰ কাৰণে গাখীৰ ব্যৱহাৰ কৰা হয় চেনি ব্যৱহাৰ কৰা হয় ফল ব্যৱহাৰ কৰা হয় ঠিক আছে তো আইসক্ৰীমই হ'ব ইয়াত আৰু লিখিয়ে দিছে যেহেতু ঠিক আছে গতিকে ভুল হোৱাৰ চান্সেই নাই নেক্সট আছে দেহৰ এটা সমাৰ্থক শব্দ দেহৰ এটা সমাৰ্থক শব্দ কি হ'ব পাৰে শৰীৰ হ'ব পাৰে ৰাইট শৰীৰ তো তোমালোকে ধুনীয়াকৈ শৰীৰ বুলি লিখিবা দুই নম্বৰত আছে কিমান শব্দ ব্যৱহাৰ কৰিব লাগে মাত্ৰ তিনিটা শব্দ আৰু থিয়কৈ লিখিব লাগে তো থিয়কৈ লিখিছো তালিবিয়া হ ৰদিগাৰী শৰীৰ ওকে বুজিলানে নেক্সট আছে কাৰোবাক উদ্দেশ্যি টান কথা কোৱা কাৰ্য তিনিটা শব্দ লিখিব লাগে তো 3 নম্বৰত আছে ঠিক আছে তিনিটা হেৰি লিখিব লাগে আখৰে লিখিব লাগে 3 নম্বৰত আছে তো তোমালোকে ইয়াত লিখিবা ধমকি ঠিক আছে ধম কতিচিকাৰ কি ধমকি তাৰ পিছত আছে সাইড তেজৰ ৰং কেনেকুৱা হয় ৰঙা হয় 4 নম্বৰত আছে দুটা শব্দৰে লিখিব দুটা আখৰে লিখিব লাগে মই বাৰে বাৰে শব্দ কৈছো বেসিক্যালি শব্দ নহয় আখৰ বা বৰ্ণ দুটা বৰ্ণ লিখিব লাগে তো সোয়া ধুনীয়াকৈ লিখা আছে ৰঙা ৰ উংথাকা ৰঙা ঠিক আছে তাৰ পিছত আছে পথালিকৈ সোয়া একত আছে এবিধ অতি সূক্ষ্ম অনুবীক্ষণ যন্ত্ৰৰে চাব পৰা জীৱ চাইটা হেৰি আখৰেৰে লিখিব লাগে তো তোমালোকে লিখিবা ভাইৰাছ ধুনীয়াকৈ দিয়ে আছে এক নম্বৰত আছে চাইটা বৰ্ণনা দিছে এটা দুটা তিনটা চাইটা ঠিক আছে চাইটা বৰ্ণনা দিছে তাৰ পিছত আছে 2 নম্বৰত ৰঙৰ এটা সমাৰ্থক শব্দ 2 নম্বৰত আছে তিনিটা আখৰে লিখিব লাগে তো সোয়া ইয়া আছে 2 নম্বৰ তিনিটা আখৰে লিখিব লাগে ইয়াত ৰটো আছে ইয়াত তোমালোকে ব দিবা আৰু ইয়াত মূৰ্ধন্য দিবা তো তেতিয়ালে কি হ'ব বৰণ ঠিক আছে নেক্সট আছে কোনো ব্যক্তিৰ প্ৰতি ভাল পোৱা ভাব বা চেনি ঠিক আছে তিনিটা শব্দ লিখিব লাগে তোমালোকে ধুনীয়াকৈ লিখিবা মৰম বুলি মৰম ইয়াত ম আছে ইফালে তোমালোকে ৰ আৰু ম লিখি দিবা ঠিক আছে তাৰ পিছত আছে অসুখ হলে হোৱা শৰীৰৰ উষ্ণতা বৃদ্ধি দুটা শব্দ লিখিব লাগে তো তোমালোকে কি লিখিব লাগিব জ্বৰ ঠিক আছে ওকে তো জ্বৰ বুলি লিখিবা জ্বৰ শব্দটো কেনেকৈ লিখিব লাগে জানানে এনেকে জয়বেব জ্বৰ বুজিলা তো যে ধুনীয়াকৈ তোমালোকে এইবিলাক লিখি লবা ছাত্ৰ-ছাত্ৰীসকল হেতি ইয়াত চোৱা ইয়াত তোমালোকক দিছে জানো আহা
কত দিছে ইহতে আমাৰ দেহটোক ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে তাৰপিছত দিছে তোমালোকে এতিয়া সাৱধানে থাকা ওপৰৰ বাক্য দুটাত থকা কৰে আৰু থাকা ক্ৰিয়াপদ দুটা কেনেদৰে গঠন হৈছে মন কৰাচোন ঠিক আছে কৰে আৰু থাকা এই দুটা ক্ৰিয়াপদ হয় ঠিক আছে তো এই ক্ৰিয়াপদ দুটা কেনেদৰে গঠন হৈছে তোমালোকক অলপ ইয়াত চাবলৈ দিছে চোৱা ক্ৰিয়াপদ এই দুটা কৰে আৰু থাকা এই দুটা ক্ৰিয়াপদ হয় ইয়াত মানে কৰটো ধাতু হয় আৰু থাকটো ধাতু হয় ঠিক আছে কৰ ধাতুৰ সৈতে এই এ বিভক্তি চিন লগ লাগি কি হৈছে কৰে হৈছে ঠিক আছে আৰু থাক ধাতুৰ সৈতে আ বিভক্তি চিন লগ লাগি হৈছে থাকা ঠিক আছে থাকা হৈছে ইয়াত চোৱা ইয়াত কৰে ক্ৰিয়াপদটোৰ ধাতু ৰূপটো হ'ল কৰ ইয়াৰ লগত এ বিভক্তি যোগ হৈ কৰে ক্ৰিয়াপদটো গঠন হৈছে ঠিক আছে তেনেদৰে থাক ৰূপটোৰ লগত আ বিভক্তি যোগ হৈ থাকা ক্ৰিয়াপদটো গঠন হৈছে ঠিক আছে এনেকৈ ধাতুৰ লগত বিভক্তি যোগ হৈ বাক্যত অৰ্থৰ উপযোগী পদ গঠন কৰা চিনবোৰক ক্ৰিয়া বিভক্তি বোলে ঠিক আছে তো যেতিয়া ধাতু এটাৰ লগত বিভক্তি চিন এটা যোগ হৈ বা লগ লাগি বাক্যত অৰ্থৰ উপযোগী পদ গঠন কৰে তেতিয়া তেনেকুৱা চিনবোৰক কি বুলি কোৱা হয় ক্ৰিয়া বিভক্তি বুলি কোৱা হয় ঠিক আছে কাল আৰু পুৰুষ অনুসৰি বিভিন্ন ক্ৰিয়া বিভক্তি ব্যৱহাৰ হয় তলৰ তালিকাখনত নিত্য বৰ্তমান কালত বিভক্তিবোৰ দেখুওৱা হৈছে ঠিক আছে তেত নিত্য বৰ্তমান কালত বিভক্তিবোৰ দেখুওৱা হৈছে অৰ্থাৎ তোমালোকে ক'বাৰ যে প্ৰেজেন্ট ইনডিফিনিট টেন্সত বিভক্তিবিলাক দেখুওৱা হৈছে ঠিক আছে তো চোৱা ইয়াত প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ তৃতীয় পুৰুষ তিনিটা ভাগত দিছে প্ৰথম পুৰুষ মই আমি দ্বিতীয় পুৰুষ তুষ্যাৰ্থত তই তহত আৰু মান্যাৰ্থত তুমি তোমালোক ঠিক আছে আৰু তৃতীয় পুৰুষ হি আপুনি তেখেত হিহঁত আপোনালোক ঠিক আছে তো প্ৰথম পুৰুষত উ বহে বিভক্তি চিন আৰু দ্বিতীয় পুৰুষত তুষ্যাৰ্থত অ আৰু মান্যাৰ্থত আ আৰু তৃতীয় পুৰুষত এ বহে ঠিক আছে তো উদাহৰণ দিছে কৰ ধাতুৰ প্ৰয়োগৰ উদাহৰণ ঠিক আছে কৰ ধাতুটো লৈ ইয়াত উদাহৰণ দিছে যেনেকৈ নেকি মই কৰো ইয়াত উ বিভক্তিটো লগ লাগিছে কৰ ধাতুৰ সৈতে ন আমি কৰো ইয়াত কৰৰ সৈতে কি লগ লাগিছে উ লগ লাগিছে কাৰণ প্ৰথম পুৰুষ আছে ইয়াত মই আৰু ইয়াত প্ৰথম পুৰুষ আছে আমি ঠিক আছে ইফালে দ্বিতীয় পুৰুষ তই আছে গতিকে ইয়াত তই থাকিলে তুষ্যাৰ্থত অ ব্যৱহাৰ হ'ব তেতিয়াহ'লে কৰ যোগ অ কৰেই হ'ব ঠিক আছে তহতে কৰ যোগ অ কৰেই হ'ব ঠিক আছে তই কৰ তহতে কৰ ঠিক আছে নেক্সট আছে মান্যাৰ্থত তো কৰৰ সৈতে আ লগ লাগিব ঠিক আছে তুমি কৰা ওকে তোমালোকে কৰা নেক্সট আছে তৃতীয় পুৰুষ এ লগ লাগিব হেৰি হৈতে ধাতুৰ হৈতে ঠিক আছে তেতিয়াহ'লে ইয়াত চোৱা কি কৈছে হি আপুনি তেখেতে কৰে ঠিক আছে চোৱা কৰে দিছে কৰ যোগ এ কৰে হিহঁতে আপোনালোকে তেখেতসকলে কৰে ঠিক আছে তো সেইদৰে তোমালোকে এইখিনি পঢ়িবা ইয়াত চোৱা ইয়াত তোমালোকক 11ত কি কৈছে এতিয়া 11ত ধ্যান দিয়া অলপ ঠিক আছে এইবিলাক পৰীক্ষাত তোমালোকক দিব পাৰে তো চোৱাচোন 11ত কি কৈছে যে তলত দিয়া ধাতুৰ ৰূপৰ লগত বিভক্তি যোগ কৰি ক্ৰিয়াপদ গঠন কৰা ঠিক আছে তো এই ধাতুৰ ৰূপবিলাকৰ লগত তোমালোকক কি কৰিবলৈ দিছে বিভক্তি যোগ কৰি ক্ৰিয়াপদ গঠন কৰিবলৈ দিছে এইবিলাক ধাতু হয় এইটো তাৰ পিছত এইটো এইবিলাক ধাতু হয় এইবিলাকৰ সৈতে এই বিভক্তি চিনবিলাক ক্ৰিয়া বিভক্তি হয় এইবিলাক তো বিভক্তি চিনবিলাক হেৰি কৰি যোগ কৰি তোমালোকক ক্ৰিয়াপদ গঠন কৰিবলৈ দিছে তো দি যোগ উ কি হ'ব দিউ হা যোগ এ কি হ'ব হাহে উঠ যোগ এ কি হ'ব উঠ যোগ আ কি হ'ব উঠা দৰ যোগ এ কি হ'ব ধৰে পৰ যোগ অ কি হ'ব পৰ পঢ়া নহয় ঠিক আছে পৰ হ'ব কাৰণ এটো তুষ্যাৰ্থত আছে অ আছে ন তাৰ মানে হেৰি দ্বিতীয় পুৰুষৰ তুষ্যাৰ্থত ব্যৱহাৰ হৈছে এটো ঠিক আছে পৰ যোগ উ পঢ়ু ঠিক আছে তো এই ধুনিয়াকৈ তোমালোকে এইবিলাক লিখি লবা ইয়াৰ পৰা চাইছে ছাত্ৰ ছাত্ৰীসকল এতিয়া 12ত চোৱা 12 তোমালোকক দিছে যে তলত দিয়া বাক্যকেইটাৰ ক্ৰিয়া পদবোৰত কি কি ক্ৰিয়া বিভক্তি যোগ হৈ আছে লিখা ঠিক আছে তো এই পৰে ক্ৰিয়াটোত কি ক্ৰিয়া বিভক্তি যোগ হৈ আছে লিখিব লাগে তো চোৱা ইয়াত পৰেটো হৈছে ক্ৰিয়াপদ ঠিক আছে পৰটো হৈছে ধাতু আৰু এটো হৈছে ক্ৰিয়া বিভক্তি পৰ ধাতুৰ সৈতে এ ক্ৰিয়া বিভক্তি লগ লাগি পৰে হৈছে পৰ যোগ এ পৰে
ঠিক আছে তাৰ পিছত আছে তুমি কিতাপখন পঢ়া ইয়াত পঢ়া শব্দটো হৈছে ক্ৰিয়াপদ ঠিক আছে ধাতুটো হৈছে পৰ আৰু ক্ৰিয়া বিভক্তি হৈছে আ ঠিক আছে পৰ ধাতুৰ সৈতে আ ক্ৰিয়া বিভক্তি লগ লাগি হৈছে পঢ়া পৰ যোগ আ পঢ়া ঠিক আছে তাৰ পিছত আছে গ তোমালোকক দিছে ৰোগ হলে চিকিৎসা কৰাব লাগে তো লাগে শব্দটো কি ইয়াত লাগে শব্দটো হৈছে ক্ৰিয়াপদ ধাতুটো হৈছে লাগ ঠিক আছে ক্ৰিয়া বিভক্তিটো হৈছে এ লাগ যোগ এ লাগে ঠিক আছে এতিয়া ইয়াত চোৱা জ্ঞান সম্প্ৰসাৰণত তোমালোকক কি দিছে তোমালোকক প্ৰথমে দিছে জানোহা কুহুমীয়া পানী খোৱাৰ উপকাৰিতা কুহুমীয়া পানী খোৱাৰ উপকাৰিতা দিছে ঠিক আছে তো পঢ়িবা তোমালোকে ৰাতিপুৱা খালী পেটত কুহুমীয়া পানী খালে শৰীৰৰ পাচন ক্ষমতা বৃদ্ধি হয় ই কোষ্ঠকাঠিন্য ৰোগ দূৰ কৰে কুহুমীয়া পানীয়ে শৰীৰৰ পৰা অপকাৰী পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে ঠাণ্ডা দিনত কুহুমীয়া পানীয়ে শৰীৰৰ উষ্ণতা সঠিক কৰি ৰাখে ঠিক আছে তাৰ পিছত চোৱা কি দিছে বৰফৰ উপকাৰিতা বৰফে আমাৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে বিশেষকৈ গা আঘাত বিষ আদিৰ প্ৰাথমিক চিকিৎসাৰ বাবে ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয় জ্বৰ হলে বৰফ ব্যৱহাৰ কৰি শৰীৰৰ উষ্ণতা হ্ৰাস কৰা হয় মূৰত বৰফ গহিলে ছালত তেজৰ সঞ্চালন উন্নত হয় ইয়াৰ ফলত অক্সিজেনৰ প্ৰবাহ বৃদ্ধি পায় আৰু ছালৰ উজ্জ্বলতা বাঢ়ে ঠিক আছে তো বৰফ আমি বিভিন্ন বেমাৰত ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে আমাৰ শৰীৰত গা হলে তাৰ পিছত কিবা আঘাত পালে বিষ হলে ঠিক আছে জ্বৰ হলে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বৰফ ব্যৱহাৰ কৰিব পাৰি ঠিক আছে আমি স্কিন গ্লো কৰাবৰ কাৰণে বৰফ ইউজ কৰিব পাৰি ঠিক আছে সো পঢ়িবা তোমালোকে নেক্সট তোমালোকক 13 দিছে দলত আলোচনা কৰি কোৱা দলত আলোচনা কৰি ক'বলৈ দিছে চোৱাচোন তলত দিয়া ছবিখনত কি দেখিছা এই ছবিখনত তোমালোকে কি দেখিছা বাৰু ইয়াত চোৱা নলৰ পৰা পানী পৰি আছে ঠিক আছে ইয়াত কিবা হাতত দিয়া হৈছে হাত ধুবৰ কাৰণে ঠিক আছে বাকি এই দুটাত হাত ধোৱাৰে প্ৰসেস দেখুৱা হৈছে ঠিক আছে তো চোৱা এই ছবিখনত কোডি তোমালোকে লিখিবা যেটো প্ৰথম প্ৰশ্নটোৰ হেৰি হয় উত্তৰ হয়তো তো লিখিবা এই ছবিখনত হাত পৰিষ্কাৰৰ সঠিক প্ৰক্ৰিয়া আৰু হাত কেনেকৈ ধোৱা হয় হেয়া দেখুৱা হৈছে ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো চোৱা কি পিছৰ কোৱেশ্চনটো হৈছে জুয়ে পুৰিলে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তো তোমালোকে খদি উত্তৰটো লিখিবা পানী বালি অগ্নিবাহিক যন্ত্ৰৰে জুই নুমাব লাগে প্ৰথমেটো জুই নুমাব লাগে ঠিক আছে তাৰ পিছত দুই দি লিখিবা পুৰা ঠাইখিনি ঠাণ্ডা পানীৰে ঠাণ্ডা কৰি লব লাগে ঠিক আছে তাৰ পিছত 3 নম্বৰ যে তোমালোকে লিখিবা পৰিষ্কাৰ কাপোৰেৰে ঢাকি দিব লাগে ঠিক আছে তাৰ পিছত 4 দি লিখিবা তোমালোকে যে তেল বা মাখন লগাব নালাগে নেক্সট লিখিবা গুৰুতৰ হলে চিকিৎসকৰ বা চিকিৎসাৰ সহায় লব লাগে ঠিক আছে তো এই ধুনীয়াকৈ লিখিবা তোমালোকে এইবিলাক পৰীক্ষাত নাহে হলে লিখিবা আৰু তোমালোকে ঠিক আছে ইয়া তোমালোকক আবেদন কেনেকৈ লিখিব লাগে হেতু দেখুৱাইছে ঠিক আছে তো চোৱা মাইনু টনচিলাইটিছৰ বাবে দুদিন ধৰি বিদ্যালয়লৈ যাব নোৱাৰিলে তাই বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ তলত দিয়া ধৰণে এখন আবেদন লিখিলে প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয় চাৰিকৰীয়া মধ্য ইংৰাজী বিদ্যালয় ডকোৱাখনা তাৰিখ ইমান তাৰিখৰ কথা কৈছে মানে ইমান তাৰিখে চিঠিখন লিখিছে আৰু বিষয় ছুটি মঞ্জুৰ কৰিবৰ বাবে আবেদন মহোদয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে যোৱা ইংৰাজী এই তাৰিখটো ইয়াত দিছে 19/11/2025 তাৰিখৰ পৰা 20/11/2025 তাৰিখলৈকে টনচিলাইটিছ ৰোগত ভুগি থকাৰ বাবে মই বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলো হে দয়ালু মহোদয়ে উক্ত দুদিনৰ বাবে মোৰ ছুটি মঞ্জুৰ কৰে যেন মহোদয়ৰ ওচৰত হৰল মিনতি তাৰপিছত দিভালে দিছে মহোদয়ৰ বিশ্বাসী মাইনু বৰুৱা 6ষ্ঠ শ্ৰেণী শাখা ক ৰোল নং 2 ঠিক আছে তো চোৱাচোনিয়া তোমালোকক কি দিছে ইয়াত 14 তোমালোকক দিছে যে ধৰি লোৱা বিদ্যালয়ত থকা অৱস্থাত হঠাৎ তোমাৰ জ্বৰ আৰু মূৰৰ বিষ হ'ল গতিকে তুমি ঘৰলৈ যাবলৈ অনুমতি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষক অথবা শিক্ষয়িত্ৰীলৈ এখন আবেদন লিখা তো বিদ্যালয়ত থকা সময়ত হঠাৎ যদি ঘৰলৈ যাব লগা হয় তেতিয়া তোমালোকে কেনেকৈ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীলৈ আবেদন লিখিবা হেতু তোমালোকক লিখিবলৈ কৈছে আৰু ঠিক আছে
তো চোৱা তোমালোকে এইদৰে লিখিবা প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয় বা শিক্ষয়িত্ৰী হলে শিক্ষয়িত্ৰী মহোদয়া তাৰপিছত তোমালোকে নিজৰ বিদ্যালয়ৰ নাম লিখিবা ঠিক আছে তাৰপিছত বিষয়টো লিখিবা হঠাৎ জ্বৰ আৰু মূৰৰ বিষ হোৱাৰ বাবে আবেদন ঠিক আছে তাৰপিছত লিখিবা শিক্ষক হলে লিখিবা মহাশয় আৰু শিক্ষয়িত্ৰী হলে লিখিবা মহাশয়া ঠিক আছে তাৰপিছত লিখিবা সন্মানপূৰ্বক বিনীত নিবেদন এই যে ইয়াত অলপ উল্টা পাল্টা লাগি আছে তোমালোকে এইখিনি ইয়াৰ পৰা চাইছে লিখি ল'ব পাৰা ইয়াৰ পৰা সন্মানপূৰ্বক বিনীত নিবেদন এই যে এইখিনি তোমালোকে ইয়াৰ পৰা চাইছে লিখিবাচোন প্ৰথমে তোমালোকে সন্মানপূৰ্বক বুলি লিখিবা ঠিক আছে সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই এই বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী বা ছাত্ৰ হলে ছাত্ৰ ছাত্ৰী হলে ছাত্ৰী ঠিক আছে ছোৱালী হলে ছাত্ৰী ল'ৰা হলে ছাত্ৰ আজি বিদ্যালয়ত থকা অৱস্থাত হঠাৎ মোৰ জ্বৰ আৰু মূৰৰ বিষ আৰম্ভ হৈছে এনে অৱস্থাত মোৰ পঢ়াত মনোযোগ দিয়া সম্ভৱ নহব আৰু চিকিৎসাৰো প্ৰয়োজন হে অনুগ্ৰহ কৰি আজি গড়লৈ যাবলৈ মোক অনুমতি দিয়ক মহোদয়ৰ ওচৰত সৰল মিনতি তাৰপিছত লিখিবা আপোনাৰ বাধ্য ছাত্ৰ বা ছাত্ৰী আৰু নিজৰ নাম দিবা তাৰপিছত শ্ৰেণী দিবা শাখা থাকিলে শাখা দিবা ৰোল নম্বৰ দি দিবা ঠিক আছে তো এটা তোমালোকে লিখিবা আবেদনটো ঠিক আছে আবেদন লিখাটো পৰীক্ষাত আহিব পাৰে ঠিক আছে 3-4 মাৰ্ক দিব আবেদন লিখিব পাৰিলে ওকে তো নেক্সট কি আছে চোৱা নেক্সট আছে প্ৰকল্প তোমালোকক দিছে মাইনৰ টনচিলাইটিছ অসুখ হওঁতে মুন্তি আৰু জুন্তিয়ে খুৰাকে আইচক্ৰীম খোৱাৰ কথা লৈ জুকাইছে ঠিক আছে ইজনে সিজনক জুকোৱাটো এটা নিৰ্দোষ ধেমালি বুলিয়ে ধৰা হয় কিন্তু এই কামটো কৰোঁতে সদায় মনত ৰাখিব লাগে বিপৰীত পক্ষই যাতে মানসিক কষ্ট নাপায় তোমালোকে নিশ্চয় ইজনে সিজনক জুকোৱা তোমালোকৰ জীৱনত ঘটা এনে ধৰণৰ এটা ভাল বা বেয়া লগা ঘটনা লিখা ঘটনাটোৰ পৰা কেনে ধৰণৰ শিক্ষা লাভ কৰিলা তাৰ উল্লেখ কৰিবা ঠিক আছে তো এটুত স্পেলিং মিস্টেক হৈ আছে এটুত তোমালোকক প্ৰকল্প এটা দিছে ইয়াত ঠিক আছে এটু তোমালোকে কৰিবা এটু পৰীক্ষাত নাহে পৰীক্ষা কাৰণে অলপ ইম্পৰ্টেন্ট নহয় প্ৰকল্পটো ঠিক আছে অলপ ইম্পৰ্টেন্ট নহয় পৰীক্ষাত নাহে কেতিয়াও নাহে ঠিক আছে বাকি তোমালোকে পাৰিলে লিখিবা আৰু ঠিক আছে তোমালোক নিজৰ ফালৰ পৰা লিখিব লাগিব ঠিক আছে তোমাৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানে আছিলে ভিডিওটো চাই তোমালোকক কেনে লাগিছে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা আৰু বেলেগ বেলেগ ভিডিও চাবৰ কাৰণে প্লেলিষ্ট লৈ যাবা ঠিক আছে আৰু ভিডিওটো যদি তেওঁলোকে লাইক এটা কৰা নাই তেতিয়াহ'লে লাইক এটা কৰি দিয়া আৰু যোনে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা তো আজিৰ ভিডিওটো ইমানে আছিলে ভিডিওটো চোৱাৰ কাৰণে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ